চিনে ক্লাব আৰু হীৰেন ভট্টাচাৰ্য বৰণী স্মৃতি ৰক্ষা সমিতিৰ সৌজন্য যি সদৌ অসম ভিত্তিক আবৃত্তি কম্পিটিশ্যন হৈছিল, হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ আবৃত্তিৰ প্ৰতিযোগিতা হৈছিল। এই কবিতাটো গাই ইশানী প্ৰথম হৈছিল, প্ৰথম স্থান পাইছিলে। আৰু সৌভাগ্যক্ৰমে অনলাইন হৈছিলে কম্পিটিশ্যন, আৰু সৌভাগ্যক্ৰমে মই আৰু গোলাঘাটৰ এগৰাকী সেই কবিতাখিনি চাবলৈ সুযোগ পাইছিলোঁ, মানে বিচাৰ কৰাৰ সুযোগ পাইছিলোঁ। আৰু সঁচাকৈ এটি অজুহাততে ইশানী আমাৰ মাজৰ পৰা গুচি গ'ল। সেই কথাটো মোৰ সদায় মনত পৰে। আৰু এটা কথা মনত পৰে, মই ইশানীক কৈছিলোঁ যে চিপুৰ ষ্টুডিঅ'ত আমি এটা কবিতা আবৃত্তি কৰি ৰেকৰ্ডিং কৰিম, কিন্তু নহ'লেগৈ। কথা বতৰা পাতোতে থাকিলে ইশানী গুচি গ'ল। কিন্তু এটা কথা, আজি ইশানীৰ জন্মদিন, গতিকে মই দুখ ভৰা কথা কৈ দুখ কৰিব বিচৰা নাই। আজি ইশানীৰ জন্মদিন, মই ভাবিছোঁ ইশানী আমাৰ মাজত আছে, আমাক চাই আছে, ইশানী সদায় আমাৰ মাজত আছে। গতিকে ইশানী আমি আজি ইশানীৰ কথা কৈ দুখ নকৰোঁ। ইশানীৰ আজি তাৰ জন্মদিন, তথাপিও মই কৈছোঁ হেপী বাৰ্থডে ইশানী। এটা কথা, কবিতা এটা আবৃত্তি কৰিবলৈ ওলাইছোঁ এইটো অনুষ্ঠানত। এইখিনিতে কৈ থওঁ, কবিতাটো মোৰ কথাখিনি অৱশ্যে দীঘলীয়া হৈছে, বেয়া নাপাব। কবিতাটো আচলতে ফিমেল ভইচৰ কাৰণে সকলোৰে চিনাকি। কবিতাটো মমতাৰ চিঠি, হেম বৰুৱাৰ মমতাৰ চিঠি। কিন্তু কবিতাটো মই খুব বেছি ভাল পাওঁ, আৰু সেইকাৰণে মই য'তে ত'তে গাওঁ। যদিও ফিমেল ভইচৰ কবিতা, তথাপিও মই কবিতাটো গাওঁ। গতিকে ভইচটোৰ কথা আপোনালোকে নাভাবিব, মই ভাবিছোঁ আন্তৰিকতাৰে কবিতাটো শুনিব, আৰু ভুল শুদ্ধটো হ'বই কিবা কিবি, তথাপিও মই আগবাঢ়িছোঁ কবিতাটো গাবলৈ। কবিতাৰ নাম মমতাৰ চিঠি, কবি হেম বৰুৱা। মৰমৰ এয়া মহ এডাল জ্বলাই লৈছোঁ, আজি বহুত দিনৰ পৰা তোমালৈ চিঠি লিখোঁ। বাহিৰৰ উৰুঙা বতাহ এজাকে মমডাল আহি কমাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মাৰিছিলোঁ, বগাত সেই অচিনাকি নিচা মাৰিবই লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী সদায় এটা কোমল পুৱা, পদূলিত তলৰ ৰাখিবলৈ মোৰ উপচি আছিল। আৰু সন্ধিয়া মই তোমাৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ লগা ৰিহাখনলৈ তুমি বাৰু কিয় তেনেদৰে ৰ লাগি চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্ন তোৰালোকৰ মানুহ, আৰু মই যেন তল সৰাই বা কেৱাই। সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অনেক ঢৌৰ কপনি জাগিছিল। তোমাৰ জানো সেইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি। সেইবোৰ 7 বছৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠ মহীয়া দেউতাক বছেৰেকীয়া হৈ গ'ল। তোমাৰ বাবুলিতে বৰটো হৈছে, তাৰ ওপৰ পাৰে এধানিমান ডালিম গুটিছে, তাহাঁতো শুনি বুজিছে। সি মোক একেবাৰে এৰি কেনে দিয়ে। কেতিয়াবা মোৰ যে ইমান খং উঠে, তুমি নাই নহয় সেইবাবে। সেইবাৰে মোৰ বগা সাজযোৰলৈ তেনেদৰে কিয় ৰ'ব লাগি চাই থাকে? তাৰ উপজানে পৰা এইযোৰ কাপোৰ চিনাকি, সেইবাবে নহয়। বাবুলিকে বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম। স্কুলত থকা সময়খিনি মোৰ জীৱনখন দেখি উদন হৈ থাকিব পাৰে। আৰু কি লিখিম? বিশেষ নাই, মোৰ খবৰ। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভক্ত এনে ভটিয়াই গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই।
পুনশ্চ এইবাৰ বুজিছা মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰকৈ চলিছিল আমাৰ আইতাৰ কুলি ছাগলীজনীৰে দুটা পোৱালি জুলিছে এটা সুধু বগা